আৰ্থিক দুৰৱস্থা শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। মনত দুৰ্বাৰ হেঁপাহ থাকিলে কোনো কামেই কঠিন নহয়। উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজলিল 2 শিক্ষাৰ্থী। কষ্টৰ ফল মিঠা। একাগ্ৰতা আৰু কষ্টৰ বলে সকলো কঠিন কামেই সহজ কৰি তোলে। তাকেই প্ৰমাণ কৰিলে 2 শিক্ষাৰ্থীয়ে। আজি প্ৰকাশ পালে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত উজলিল বজালীৰ আসিফ। বজালীৰ সৰুবৰী গাঁৱৰ নিবাসী ছাইদ আলী আৰু আসিফা বেগমৰ একমাত্ৰ পুত্ৰ আসিফ আলীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতা লাভ কৰি অঞ্চলবাসীলৈ কঢ়িয়াই আনিলে গৌৰৱ। বিজ্ঞান শাখাত 94.4% নম্বৰ লাভেৰে কৃতিত্ব অৰ্জন ছাত্ৰগৰাকীৰ। ইফালে পুত্ৰৰ সাফল্যত এতিয়া আনন্দিত হৈ পৰিছে পৰিয়ালবৰ্গ। সমগ্ৰ অঞ্চলটোত যেন এতিয়া আনন্দৰ জোৱাৰ। এইকাৰণে কওঁ, সফলতাৰ ইয়াৰ মূল আয়ক হৈছে গাৰ্জেন। মোৰ দাদা হয়, চাহেদ দাদাই বহুত কষ্ট কৰিছে আৰু তেখেত আচলতে ভেঞ্চাৰ স্কুলৰ এজন টিচাৰ। আচ্ছা, আৰ্থিক অৱস্থাও বেয়া। তেখেতে আজি পাছ কৰাই আমাৰ বিৰাট আনন্দিত ৰাইজৰ ফালৰ পৰা। কঠোৰ শ্ৰম আৰু অধ্যাৱসায়ৰ মাজত পঢ়া শুনা কৰি সফলতা অৰ্জন কৰাত গৌৰৱান্বিত হৈ পৰিছে গাঁওবাসী। প্ৰথমতে আসিফ আলীক এটা চেলুট দিব বিচাৰিছোঁ আৰু তেখেতৰ বহুত কষ্টৰ বিনিময়ত আজি ভাল ফল এটা ঘোষণা হৈছে। আজি সৰবৰী গাঁৱৰ গৌৰৱ, স্কুলৰ গৌৰৱ, মাক দেউতাকৰ গৌৰৱ, এইখিনি অৰ্জন কৰি অনাৰ বাবে মই বিৰাট সুখী আজি। আনহাতে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত জুয়ে পুৰা সোণ হৈ জিলিকিল জামুগুৰিহাটৰ গোৱালগাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ কপিল দাস। 93.2% নম্বৰ লাভ কৰি উত্তীৰ্ণ কপিল দাস। জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সফলতাৰে উত্তীৰ্ণ হোৱা কপিল দাসৰ পিতৃ ৰমানন্দ দাসে দিন হাজিৰা কৰি পুত্ৰৰ পঢ়াৰ দিশৰ লগত জড়িত অন্যান্য খৰচ বহন কৰি আহিছে। পিতৃৰ লগতে মাতৃও কৰে দিন হাজিৰা। কষ্ট আৰু দৃঢ় মনোবলেৰে অধ্যয়ন কৰি সফলতা লাভ কৰা ছাত্ৰগৰাকীৰ ভৱিষ্যতক লৈ আছে বহু সপোন। আৰ্থিকভাৱে দুৰ্বল ছাত্ৰগৰাকীয়ে এতিয়া সকলোৰে পৰা বিচাৰিছে মাথো, সহায় আৰু আশীৰ্বাদ। হয়, মোৰ খুব ভাল লাগিছে। কষ্ট কৰিছোঁ, সেই ফল পাইছোঁ। আৰু শিক্ষক শিক্ষয়িত্ৰীৰ বিদ্যালয়ৰ সকলো ছাৰ বাইদেৱে সহায় সহযোগিতা কৰিছে আৰু গাঁওখনৰ সকলো ৰাইজে আশীৰ্বাদ প্ৰদান কৰিছে আৰু মা দেউতাৰ কষ্টৰ ফল আজি মই পাইছোঁ। মই 93.2% লাভ কৰিছোঁ। হয়, মই জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছোঁ। লক্ষ্যটো মোৰ ডাঙৰেই হয়। এতিয়া যিহেতু আমি আৰ্থিকভাৱে ইমান সবল নহয়, গতিকে সেইখিনি মা দেউতাক তেওঁ কষ্ট কৰিছে, যিমানখিনি পাইছে তেওঁলোকে দিছে। 2 দিন দেৰি হৈছে, তেওঁ দিছে। গতিকে মই কি ক'ম, যদিকে কোনোবাই তেনেকৈ সহায় কৰিব বিচাৰে সহায় কৰিব পাৰিব আৰু লগতে আশীৰ্বাদটো বিচাৰিছোঁ সকলোৰে পৰা, যাতে আগলৈও তেনেকৈ আগবাঢ়ি যাব পাৰোঁ। হয়, দেউতাই দিন হাজিৰা কৰে, মাও দিন হাজিৰা কৰে। হয়, কষ্ট হৈছে বাৰু। আৰ্থিক দুৰ্বলতা কেতিয়াও উন্নতিৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। মনোবল থাকিলে সকলোখিনি সম্ভৱ হয়। এডমিশ্যন লোৱাৰ কথা মই যোৱাকালি গুৱাহাটীত 4 বছৰীয়া BEdৰ যিটো এণ্ট্ৰেঞ্চ সেইটো মই দি থৈ আহিছোঁ। তাত যদি উত্তীৰ্ণ হয় নিশ্চয় মই ত্যাগী হেমবৰুৱা মহাবিদ্যালয়ত পঢ়িবলৈ সুবিধা পাম। আৰ্থিক দৈন্যতাকো নেওচি এইদৰে জিলিকি উঠা কপিল দাসৰ ফলাফলক লৈ গৌৰৱান্বিত পিতৃ মাতৃৰ লগতে গাঁওবাসীও। ভগৱানৰ আশীৰ্বাদত, শিক্ষক শিক্ষয়িত্ৰীৰ আশীৰ্বাদতো, আজি গাঁৱে গাঁৱতে আশীৰ্বাদতো ফলাফল পাইছে। মইনো আজি কি ক'ম, ক'বলৈ মোৰ একো ৰাস্তাই নাই। বহুত কষ্ট কৰিছে, সিও কষ্ট কৰিছে, সময়মতে যোগাৰ দিব পৰা নাছিলোঁ। আজি মোৰ বহুত দুখ লাগিছে, আজি আনন্দও লাগিছে। মোক ক'বলৈ আৰু ৰাস্তা নাই। মই এতিয়া 2টা ল'ৰাক কেনেকৈ পঢ়াম, মই এতিয়া তাক লৈহে মই চিন্তাত মই পৰিছোঁ। মই আজি নথৈ আনন্দ, খুব ভাল লাগিছে। গাঁৱৰ জ্ঞাতি ৰাইজ সকলো আছে আৰু পৰিয়ালটো আজি খুব ভাল লাগিছে আৰু মানে ক'বলৈ ৰাস্তা নাই, ইমানেই ভাল লাগিছে। মই দিন হাজিৰা কৰোঁ, মই যি পাওঁ তাকে কৰোঁ, দিন হাজিৰা কৰোঁ। গাঁৱলৈ হ'লেও যাওঁ, কিবা কৰি হ'লেও যাওঁ, মানে হাজিৰা কৰি দিনটো আহোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।